এ কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা ঐ তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা আগত জুবিন দাই কৈছে তেওঁ আদেশ দিছে যে তেওঁলোকে ক্ষমা খুজিব লাগিব আৰু তাৰে পিছদিনা দেখা গ'ল যে কমিটিয়ে প্ৰেছ মিট এটা দিলে য'ত আমাৰ দেউতা বয়সৰ বা আমাতকৈ বহুত ডাঙৰ ডাঙৰ ব্যক্তি আছিলে যোনে ক'লে যে আমাক তেনেকুৱা শিল্পী নালাগে কিন্তু আমি এটা কথাই কৈছো আপোনালোকক তেনেকুৱা শিল্পী কি ক্লাসিফাই কৰিছে মানে কেনেকৈ আপোনালোকে ক্লাসিফাই কৰিছে তেনেকুৱা শিল্পী মানে কাপোৰজোৰেদি আপোনালোকে এজন শিল্পীৰ কণ্ঠক আপোনালোকে কি ৰোধ কৰিব বিচাৰিছে নিজে এনেকুৱা ধৰণৰ যে এই শিল্পীজন বেয়া ইয়াতে মই কম বহুত বেলেগ বেলেগ ধৰণৰ সাজ পোছাক পিন্ধি ঠিক আছে বিহুক উপস্থাপন কৰিছে কোনোবাই দেখিছেনে নাই মই নাজানো মৌ বিহু বুলি এটা বিহু ওলাইছে সেই বিহুটোৰ যদি ভিডিঅ'টো আপোনালোকে চাইছে যদি চোৱা নাই নাজানো যদি চাইছে তেনেহ'লে মৌ বিহুৰ ভিডিঅ'টো আপোনালোকে চাব চাই কিনে তাতে দেখা পাব তাতে কি ধৰণৰ অশ্লীলতা তাতে তেওঁলোকে প্ৰদৰ্শন কৰিছে কিন্তু তাতে কোনো মাত মাতা নাই কাৰণ সম্ভ্ৰান্ত ঘৰৰ ছোৱালী সম্ভ্ৰান্ত ঘৰৰ জীয়েক মাত মাতিবলৈ ভয় কৰিছে মানুহে কিন্তু কমিটি যিটো মানে আমাৰ দিগন্ত ভাৰতী দাক যিটো অসন্মান বুলিয়ে ক'ব লাগিব তেওঁক যিটো অসন্মান কৰিলে বা ষ্টেজৰ ওপৰত গৈ তেওঁক ষ্টেজৰ পৰা নমাই দিলে জিন্স পেণ্ট পিন্ধাৰ কাৰণে এতিয়া যদি কথা এটা ক'বলৈ যাওঁ মেইন কথাটো হৈছে আমাৰ আজিৰ যুগত যিখিনি কমিটিয়ে বিহু উদযাপন কৰে কমিটিখিনিয়ে কিন্তু শিল্পী নোহোৱাকৈ বিহু উদযাপন কৰিব নোৱাৰে একদম চবতকৈ ডাঙৰ কথাটো সেইটো আৰু আপোনালোকে নিমন্ত্ৰণ জনাই বাবেহে শিল্পীবোৰ যায় বা আপোনালোকৰ যিটো যোনখন জাগা ধৰক আজি চানমাৰীয়ে হওক বা লখিমপুৰ হওক ধেমাজি হওক যিকোনো বিহু কমিটিৰ কথা মই কৈছোঁ আপোনালোকে যিহেতুকে আমাক নিমন্ত্ৰণ দিছে আমি সেই নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ গৈছোঁ আৰু আমাৰ লগত আমাৰ মানুহ যাবই কাৰণ আমি যদি নিজে অকলে যাওঁ অকলে যাইতো আমাৰ পচিবল নহয় তো তেওঁলোকে কৈছে যে আমি অলৰেডি সাইন কৰিছোঁ যে সাজ পোছাকৰ সাইন দেখাইছে তেওঁলোকে এইটো কৈছে বহুত কণ্ডিশ্যনছ দেখাইছে কিন্তু মই এটা কথা কৈছোঁ যে আজি অসমীয়া মানুহে অসমীয়া শিল্পীক যদি অসমীয়া মানুহে যদি তেওঁলোকে এনেকৈ অপমান কৰে তে বাহিৰৰ পৰা আহি কেলৈ চান্স নাপাব মানুহে বাহিৰৰ পৰা আহি আজি বিহু মঞ্চত 1 তাৰিখৰ পৰা মে 30 তাৰিখলৈকে প্ৰগ্ৰেম ৰাখিছে বাহিৰৰ মানুহে সেইবোৰ ক্ষেত্ৰত কোনোতো মাত মাতা নাই মাত য'ত মাতিব লাগে মাত মাতা নাই কিন্তু জিন্স পেণ্ট এটাক লৈ আপোনালোকে এটা ইস্যু বা এটা কণ্ট্ৰভাৰ্চি ক্ৰিয়েট কৰিছে দ্বিতীয়তে যোৱাকালিৰ আগত জুবিন দাই কৈছে তেওঁ আদেশ দিছে যে তেওঁলোকে ক্ষমা খুজিব লাগিব আৰু তাৰে পিছদিনা দেখা গ'ল যে কমিটিয়ে প্ৰেছ মিট এটা দিলে য'ত আমাৰ দেউতা বয়সৰ বা আমাতকৈ বহুত ডাঙৰ ডাঙৰ ব্যক্তি আছিলে যোনে ক'লে যে আমাক তেনেকুৱা শিল্পী নালাগে কিন্তু আমি এটা কথাই কৈছোঁ আপোনালোকক তেনেকুৱা শিল্পী কি ক্লাসিফাই কৰিছে মানে কেনেকৈ আপোনালোকে ক্লাসিফাই কৰিছে তেনেকুৱা শিল্পী মানে কাপোৰজোৰেদি আপোনালোকে এজন শিল্পীৰ কণ্ঠক আপোনালোকে কি ৰোধ কৰিব বিচাৰিছে নিজে এনেকুৱা ধৰণৰ যে এই শিল্পীজন বেয়া ইয়াতে মই কম বহুত বেলেগ বেলেগ ধৰণৰ সাজ পোছাক পিন্ধি ঠিক আছে বিহুক উপস্থাপন কৰিছে কোনোবাই দেখিছেনে নাই মই নাজানো মৌ বিহু বুলি এটা বিহু ওলাইছে সেই বিহুটোৰ যদি ভিডিঅ'টো আপোনালোকে চাইছে যদি চোৱা নাই নাজানো যদি চাইছে তেনেহ'লে মৌ বিহুৰ ভিডিঅ'টো আপোনালোকে চাব চাই কিনে তাতে দেখা পাব তাতে কি ধৰণৰ অশ্লীলতা তাতে তেওঁলোকে প্ৰদৰ্শন কৰিছে কিন্তু তাতে কোনো মাত মাতা নাই কাৰণ সম্ভ্ৰান্ত ঘৰৰ ছোৱালী সম্ভ্ৰান্ত ঘৰৰ জীয়েক মাত মাতিবলৈ ভয় কৰিছে মানুহে কিন্তু আজি প্ৰকৃত কথাত যদি আমি ক'বলৈ যাওঁ শিল্পী সমাজে কিন্তু শেষৰ পৰ্যায়ত কেতিয়াও তেওঁলোকে পাবলগীয়া সন্মান পোৱা নাই আমি বিজু ফুকন ডাঙৰীয়াই হওক বা যোনে নহওক শেষ মুহূৰ্তত আজি বাঁহীবাদক দীপক দাৰ অৱস্থা কি হৈ আছে কোনে চাবলৈ গৈছে কিন্তু এসময়ত সেই দীপক দাৰ বাঁহীৰ প্ৰগ্ৰেমে মোটামুটি 1 ঘণ্টা 1.5 ঘণ্টা ৰাইজে শুনিছিলে তে শিল্পী সমাজক সন্মান কৰক আমি অসমীয়া জাতিটো একত্ৰিত হৈ থাকিব লাগে চবতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে অসমীয়া জাতিটোই জাতি মাটি ভেটিৰ ক্ষেত্ৰত আৰু জাতি মাটি ভেটিৰ স্বাৰ্থত আমি একত্ৰিত হোৱাটো জৰুৰী অসমীয়া এটাক ষ্টেজত অসন্মান কৰিলে নাচাজে সেইটো বৰ বেয়া কথা আৰু চবতকৈ ডাঙৰ কথাটো মই কৈ আছো যে শিল্পী সমাজ একত্ৰিত কিয় নহয় আমাৰ অসমীয়াক চাওক অসমীয়াক যদি আজি মাৰিব পাৰিছে আমি একত্ৰিত নোহোৱাৰ কাৰণে আমাক আজি বহুত বেয়া অৱস্থা কৰিছে
আমাক যদি আজি যোনে আহি সিয়ে বজাই থৈ গুচি গৈছে এটা কাৰণতে বজাব পাৰিছে, কাৰণ অসমীয়া একত্ৰিত নহয়, আৰু অসমীয়া একত্ৰিত হ'ব লাগিব, হয় নহয়? অসমীয়া একত্ৰিত হোৱাৰ সময় হৈছে আৰু অসমীয়া একত্ৰিত হ'ব লাগিব। আপোনালোকে অসমীয়া মানুহ হৈ কিনে অসমীয়াকে যদি আপোনালোকে যদি বেলেগ আহি চাওক, নিউজ বুলি কোৱাৰ লগে লগে নিউজটো অকল অসমতে থকা নাই, সেইটো নিউজ কলিকতাতো গৈছে, আৰু সেইকাৰণে কলিকতাৰ পৰা মানুহে আহি কিনে আমাৰ অসমত এতিয়া কি কৰি আছে? ৰাজ কৰি আছে। আমাৰ যাওকচোন, কেইটা অসমীয়াই যাই কিনে বিহাৰত, কেইটা অসমীয়াই যাই কিনে আমাৰ কলিকতাত প্ৰগ্ৰেম কৰিব পাৰে, ময়ো চাওক। এনেকে প্ৰগ্ৰেম কৰি দেখাওক। কিন্তু আমি সকলোকে ভাল পাওঁ, 100% ভাল পাওঁ। আমি আমাৰ সংস্কৃতি যদি কোনোবাই লৈছে বা আমাক অসমীয়াক যদি কোনোবাই আঁকোৱালি লৈছে, আমি ভাল পাওঁ। তো এই কথাটোৱে কৈছোঁ, এটলিষ্ট মই চানমাৰী বিহু কমিটিক এটা অনুৰোধ জনাইছোঁ, আৰু তেওঁলোকক এইটো কথা কৈছোঁ যে দাদা চাওক, আপোনালোকে কোনো সৰু কোনো ডাঙৰ হৈ নাযায়। এটা দিগন্ত ভাৰতী দায়ে হওক বা আপোনালোকে হওক, কোনো সৰু কোনো ডাঙৰ হৈ নাযায়। মানুহ এটাই ভুল হৈছে, যাৰে ভুল হৈছে কথাটো তাতে শেষ কৰি দিব লাগে। আৰু আপুনি কৈছে বোলে এডামমেণ্ট হৈ আছে, অমুক হৈ আছে, আৰু এডামমেণ্ট চবেই হৈ আছে, চবৰে নিজৰ ইগ' আছে। এই ইগ' চিগ'বোৰ বাদ দিয়ক, কাজিয়া কৰা বাদ দিয়ক, অসমীয়াৰ মাজত কাজিয়াবোৰ বাদ দিয়ক। হাতযোৰ কৰি কৈছোঁ চবকে, অসমীয়াৰ মাজত কাজিয়া বাদ দিয়ক। এই কাজিয়াৰ সুবিধা লৈ কিন্তু বেলেগে কিন্তু ফাইদা উঠাই লৈ আছে, যিখিনি ফাইদা ল'ব লাগে বেলেগে লৈ আছে, কাৰণ আমাৰ অসমীয়াৰ মাজত এই একতাটো নোহোৱাৰ কাৰণে এইখিনি কৰি আছে। ঠিক আছে, আৰু বাকী এইখিনিয়ে ক'ম। আৰু জুবিন দাকো তেওঁলোকে কৈছে, হু ইজ জুবিন গাৰ্গ, আদেশ দিব পাৰা। ঠিক আছে, তো জুবিন গাৰ্গ ইজ নট অনলি কিং অফ আছাম, হি ৱাজ ওৱান্স দ্য কিং অফ বলিউড অলছ'। আৰু সেইটো ক্ষেত্ৰত যোনে যোনে মুম্বাই গৈছে তেওঁলোকে গম পাব যে জুবিন গাৰ্গ বিক্ৰী নগ'ল কাৰণে আজি বলিউড এৰি আহিছে। আজি মানস প্ৰবীণে কৈছে কি যদি তেওঁলোকে এই ক্ষমা নোখোজে গান নাগাব বুলি কৈছে। সেইটোৱে, আজি মানস দাই কিমান সুন্দৰকে তেওঁ কৈছে যে যদি ক্ষমা নোখোজে তেওঁ গান নাগায়, কিন্তু তাৰে পিছদিনাই বেলেগে যাই কিনে তাতে ডিপ্ল'মেচি ক্ৰিয়েট কৰি কিনে খুব সুন্দৰকে তাতে প্ৰগ্ৰেম কৰি থৈ আহিছে। পইচাই ডাঙৰ বস্তু নহয়, এই কথাটো সকলোৱে মনত ৰখাটো উচিত।